আজি 2 জানুৱাৰী হ'ল নতুন বছৰৰ কাৰণে আপোনালোকক শুভেচ্ছা জনালোঁ। চবে ভালে থাকক। আৰু মই আজি মানে বহুত দিনৰ মূৰত আপোনাৰ আহিছোঁ আপোনালোকৰ আগত। মোৰ গাটো ইমান ভাল নাই আৰু ফেৰীত আহিবলৈ পৰা নাছিলোঁ। নোৱাৰাৰ কাৰণে আপোনালোকক মই বহুত দিন হৈ গ'ল মানে ভিডিঅ' দিব পৰা নাই। আজি কমচে কম 10-15 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই। সেইটো কাৰণে আপোনালোকে অকণ ছাপোৰ্ট কৰিব আৰু মোৰো মানে সময়ো পোৱা নাই তেনেকৈ ভিডিঅ' বনাবলৈ কাৰণে। আৰু মানে ইয়াতে ৰখি পেলাই ভাত পানী খালোঁ। খাই বৈ পেলাই এতিয়া মই ভাবিলোঁ আপোনালোকক আজি ভিডিঅ' এটা বনাই দেখাই দিওঁ। ফেৰীত আহিব পৰা নাছিলোঁ মানে সেইটো কাৰণে মই নহ'লে আগতে ডেইলি দিওঁ, আপোনালোকেও চাব পাৰে। আৰু আজি মানে মিনিমাম 10 দিন হৈছে আৰু 10 দিনমান হৈছে ভিডিঅ' দিব পৰা নাই। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আপোনালোকক আৰু পিছলৈ মই ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আমাৰ ৰাজীৱ এয়া বহি আছে, ভাত খাই মেলি বহিলেই। এতিয়া মানে জেগাডোখৰ ইমান মজা লাগিছে দেখিছে নাই, একদম গোটেই গছ গছনি। ইয়াত কিন্তু পিকনিক এখন খাবলৈ মজা লাগিলেহেঁতেন খাই জেগাডোখৰ। আৰু ৰাস্তাও কি ধুনীয়া দেখিছে নাই, সেইটো চাওক ৰাস্তাটো একদম বঢ়িয়া ৰাস্তা, নতুন ৰাস্তা বনাই দিছে। আমাৰ এইডোখৰ মৃণাল শইকীয়া সমষ্টি পৰিব। জেগাডোখৰ বিৰাট ধুনীয়া।